নমস্কাৰ, কি খবৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল? তোমালোকৰ পঢ়া শুনা কেনে চলি আছে? মই তোমালোকৰ প্ৰশ্নজিৎ ছাৰ তোমালোকৰ ওচৰত আহি গৈছো গণিতৰ এনজাইটি দূৰ কৰিবলৈ। ইয়াত কি দেখা পাইছা যে গণিতৰ ইম্পৰ্টেণ্ট ফৰ্মুলাছ। ইয়াত মই কি লিখিছো 90+ নম্বৰ তোমালোকৰ নিশ্চিত, কাৰণ তোমালোকে যিখিনি ওৱান শ্বট ভিডিঅ' চাইছা, মেৰাথন চাইছা, সেইখিনিতো চাইছাই। এতিয়া তোমালোকৰ যদি ফৰ্মুলা যদি মনত নাথাকে, তেতিয়াহ'লে তোমালোকে সলিউশনবিলাক কেনে কৰিবা? সলিউশনবোৰ কৰিবলৈ যাওঁতে তোমালোকৰ ফৰ্মুলা প্ৰয়োজন হ'ব। সেইকাৰণে তোমালোকৰ ওচৰত ইম্পৰ্টেণ্ট ফৰ্মুলাবোৰ লৈ আহিছোঁ। এই ফৰ্মুলাবোৰ যদি তোমালোকৰ মনত থাকে, তোমালোকে ফৰ্মুলা ব্যৱহাৰ কৰিয়ে তোমালোকে কৰিব পাৰিবা। ফৰ্মুলা মনত ৰাখা আৰু খুব প্ৰেক্টিচ কৰা। এবাৰে চোৱা, প্ৰথম যিটো চেপ্টাৰ কি আছিলে আমাৰ? চেপ্টাৰ 1 আছিলে আমাৰ বাস্তৱ সংখ্যা। তো ইয়াৰ পৰা তোমালোকৰ যিটো প্ৰথম সূত্ৰ আহি গ'ল আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। কি আছিলে? a = b³ + r, ঠিক আছে? য'ত আমাৰ কণ্ডিশ্যন কি আছিলে? 0 <= r <b। এইটো তোমালোকে মনত ৰাখিবা, কাৰণ ইয়াৰ পৰা তোমালোকৰ MCQ বনে, শৰ্ট কুৱেশ্যন বনে। তোমালোকক সুধিব তলৰ কোনটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হয়। তো এইটো য'ত দেখা পাবা সেইটো হ'ব শুদ্ধ উত্তৰ। তাত আকৌ তোমালোকক এই কণ্ডিশ্যনবিলাকত খেলি দিয়ে। কণ্ডিশ্যনবিলাকত কেনেকৈ খেলে? তোমালোকক সুধিব যে কোনটোৱে মানি চলে। এনেকুৱা দিয়া থাকিব যে 1 নম্বৰত দিয়া থাকিব 0 <= r <= b। 2 নম্বৰত দি দিব যে 0 <= r <= b। 3 নম্বৰত এনেকুৱা দি দিব পাৰে যে 0 = r <= b। 4 নম্বৰত এনেকৈ দি দিব যে 0 <= r <= b। তো এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ, ঠিক আছে? তো এইটো মনত ৰাখিবা। তাৰপিছত আৰু এটা ফৰ্মুলা কি আছিলে? 2 নম্বৰত আছিলে আমাৰ দুটা সংখ্যাৰ, যিকোনো দুটা সংখ্যা a আৰু b থাকিলে সংখ্যা দুটাৰ পূৰণফল আৰু সংখ্যা দুটাৰ লসাগু a, b ৰ লসাগু পূৰণ গসাগু, a, b ৰ গসাগু, ঠিক আছে? তো ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন বনাই MCQ বনাই, মানে কি হয় চোৱা, তোমালোকৰ ইয়াৰ পৰা কেনেকৈ কৰিবা? এৰ মান, বিৰ মান আৰু এলচিএমৰ মান দিয়া থাকিব, এইচচিএমৰ মান উলিয়াব লাগে, কেনেকৈ হ'ব, ঠিক আছে? এই দুটা ফৰ্মুলা তোমালোকে মনত ৰাখিবা চেপ্টাৰ 1 পৰা। তাৰপিছত আমি চেপ্টাৰ 2 লৈ আহোঁ। চেপ্টাৰ 2 লৈ আহোঁ, যিটো আমাৰ কি আছিলে? বহুপদ। তো বহুপদৰ পৰা তোমালোকৰ ফৰ্মুলা কেনেকৈ মনত ৰাখিবা চোৱা। বহুপদৰ শূন্য আৰু সহগৰ মাজত যিখিনি ফৰ্মুলা আছিলে সেইখিনি মনত ৰাখিবা। চোৱা, দ্বিঘাত বহুপদ হলে আমি কি কৰোঁ? শূন্য দুটা কি আছিলে? আলফা আৰু বিটা যদি ধৰি লওঁ, শূন্য দুটা ধৰি লৈছোঁ আলফা বিটা, তো আলফা প্লাছ বিটা যোগফল কি হৈ গ'ল? -b/a। শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক। তো দ্বিঘাত বহুপদ, মই লিখি দিওঁ। দ্বিঘাত বহুপদৰ শূন্য দুটা আলফা আৰু বিটা, তো আলফা প্লাছ বিটা কৰিলে কি হৈ যাব? -b/a। তো a, b, c এইবিলাক কি হয়? সহগ হয়, ঠিক আছে? তো শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক মনত ৰাখিবা। এইটো আছিলে আমাৰ 1 নম্বৰ। তাৰপিছত 2 নম্বৰত আছিলে আমাৰ কি? গুণফল। আলফা ইনটু বিটা কৰিলে কি হৈ যাব? c/a, ঠিক আছে? এইবিলাক ইউজ কৰি আমি কৰোঁ, সলিউশন কৰোঁ। আৰু সলিউশন কেনেকৈ কৰা হয় তোমালোকক দেখুৱাইছোৱে। তাৰপিছত ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত কি হ'ব? 2 নম্বৰ ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত চোৱা। ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত আমাৰ শূন্য তিনিটা হৈ গ'ল কি? আলফা, বিটা, গামা। তো আলফা প্লাছ বিটা প্লাছ গামা, শূন্য তিনিটাৰ যোগফল হৈ গ'ল আমাৰ -b/a। তাৰপিছত আলফা ইনটু বিটা প্লাছ বিটা ইনটু গামা প্লাছ গামা ইনটু আলফা কৰিলে হৈ গ'ল আমাৰ c/a। তাৰপিছত আলফা ইনটু বিটা ইনটু গামা, শূন্য তিনিটা গুণফল কি হ'ব? -d/a, ঠিক আছে? তো শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক তোমালোকে মনত ৰাখিবা দ্বিঘাত বহুপদৰ পৰা, ঠিক আছে? অ'কে। তাৰপিছত চোৱা চেপ্টাৰ 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। ইয়াৰ পৰা চোৱা, দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। এটা সমীকৰণ দিয়া আছে আমাক ax + by + c = 0। তাৰমানে হৈ গ'ল দুটা চলক, এটা x এটা y, a1x b1y c1, যেহেতু প্ৰথম সেইকাৰণে 1 দিছোঁ। তাৰপিছত আৰু এটা সমীকৰণ লৈ লোৱা a2x + b2y + c2 = 0। দুটা সমীকৰণ হৈ গ'ল। এতিয়া চোৱা, সমীকৰণযোৰৰ লেখ যদি আমি অংকন কৰোঁ, এইটোৰ কাৰণে এটা লেখ হ'ব সৰলৰেখা, ঠিক আছে? সৰলৰেখা হ'ব কিয়? কাৰণ এইটো হৈ গ'ল ৰৈখিক সমীকৰণ, ৰৈখিক সমীকৰণৰ লেখ সৰলৰেখা। তো ইয়াৰ কাৰণে এটা অংকন কৰিলে কি হ'ব? এনেকুৱা হ'ব, এটা বিন্দুত কাটিব, ঠিক আছে? এনেকুৱা হ'ব পাৰে, এটা এনেকুৱা হ'ব পাৰে, এটা এনেকুৱা হ'ব পাৰে, ঠিক আছে? এটা এনেকুৱা হ'ব পাৰে, এটা ইয়াৰ ওপৰলৈ যাব পাৰে, এতিয়া ৰেখাবিলাক চাই কেনে কি গম পাইছা? যে কি গম পালো? এইটো দেখা পাইছো আমি এটা বিন্দুত কাটিছে ন? এটা বিন্দুত কাটে।
ঠিক আছে, এটা বিন্দুত কাটিছে। এইটো হৈ গ'ল প্ৰথম ৰেখা L1, এইটো দ্বিতীয় ৰেখা L2, প্ৰথম ৰেখা L1, দ্বিতীয় ৰেখা L2, ইয়াত দুটাও আছে L1 আৰু L2 দুটাও আছে। তো এইটো কি হৈ গ'ল আমাৰ সমান্তৰাল। ঠিক আছে, এইটো হৈ গ'ল আমাৰ সমান্তৰাল ৰেখা, সমান্তৰাল, কটাকটি নকৰে, কটাকটি নকৰে। আৰু এইটো হৈ গ'ল আমাৰ মিলি যোৱা ৰেখা। ইয়াত আমি এইকেইটা মনত ৰাখিব লাগিব, মিলি যোৱা ৰেখা। এই তিনিটা মনত ৰাখিলেই হ'ল। এতিয়া তোমালোকে চিত্ৰ আঁকি চাব লাগিব নেকি? চিত্ৰ আঁকি চাব লাগিব নেকি? নালাগে। তাৰ কাৰণে আমাৰ ফৰ্মুলা আছে কি, চোৱা চৰ্ত, চৰ্তবিলাক কি, 1 নম্বৰ চৰ্ত। তো ইয়াৰ পৰা যদি তুমি দেখা পাইছা যে A1/A2, ঠিক আছে, সহগবিলাক লক্ষ্য কৰা, নট ইকুৱেল B1/B2, যদি এইটো চৰ্ত মানি চলে তেতিয়াহ'লে কি হ'ব, আমাৰ এটা বিন্দুত কাটিব, যিটো আমাৰ 1 নম্বৰ। ঠিক আছে, মই ইয়াত 1 নম্বৰ দিছো, এইটো 1 নম্বৰ। তাৰপিছত 2 নম্বৰত লক্ষ্য কৰা, যদি আমাৰ এইটো চৰ্ত মানি চলে A1/A2 ইকুৱেল B1/B2 নট ইকুৱেল C1/C2, এইটো চৰ্ত মানি চলিলে কি হ'ব, সমান্তৰাল। এইটো হৈ গ'ল 2 নম্বৰ। ঠিক আছে, 3 নম্বৰত কি হ'ব, মিলি যোৱা ৰেখা হ'বলৈ হ'লে আমাৰ A1/A2 ইকুৱেল B1/B2 ইকুৱেল C1/C2। অৰ্থাৎ তোমালোকক ৰৈখিক সমীকৰণযোৰ দিয়া থাকিব, ক'ব যে এই সমীকৰণযোৰে কোনটো চৰ্ত মানি চলে। তো তোমালোকে এনেকৈ উলিয়াই চাবা আৰু ক'ব যে সমীকৰণযোৰৰ কেইটা সমাধান আছে। যদি এইটো চৰ্ত মানি চলে তেতিয়াহ'লে ক'বা যে এটা সমাধান, যদি এইটো চৰ্ত মানি চলে তেতিয়াহ'লে ক'বা যে সমাধান নাই। সমান্তৰাল হ'লে ইয়াত কোনো সমাধান নাই, মানে কটাকটি নকৰে। আৰু এইটো চৰ্ত মানি চলিলে কি বুলি ক'বা, যে মিলি যোৱা মানে অসংখ্য সমাধান, মিলি যোৱা মানে অসংখ্য সমাধান, অসংখ্য সমাধান। ঠিক আছে, আৰু সমান্তৰাল মানে সমাধান নাই। ওকে, আৰু এটা বিন্দুত কটা মানে এটা সমাধান। ঠিক আছে, এটা সমাধান বা অদ্বিতীয় সমাধান। ক্লিয়াৰ, ক্লিয়াৰ। তাৰপিছত চোৱা নেক্সট চেপ্টাৰ 4ৰ পৰা, চেপ্টাৰ 4ৰ পৰা কি আছিলে, দ্বিঘাত সমীকৰণ। তো দ্বিঘাত সমীকৰণৰ মূল ওলোৱা যিটো ফৰ্মুলা, দ্বিঘাত সূত্ৰ। তো ইয়াত দ্বিঘাত সূত্ৰটো তোমালোকে মনত ৰাখিব লাগিব, দ্বিঘাত সূত্ৰটো আমাৰ কি আছিলে, দ্বিঘাত সূত্ৰটো আছিলে আমাৰ x ইকুৱেল -b প্লাছ মাইনাছ ৰুট b স্কুৱেৰ মাইনাছ 4ac/2a। ঠিক আছে, ঠিক আছে। তাৰপিছত চোৱা, এতিয়া চোৱা ডি মানে ভেদ নিৰূপক। তো ভেদ নিৰূপক ওলোৱাৰ যিটো আমাৰ ফৰ্মুলা কি আছিলে, b স্কুৱেৰ মাইনাছ 4ac। এতিয়া লক্ষ্য কৰা, যদিহে b স্কুৱেৰ মাইনাছ 4ac, যদিহে এনেকুৱা হয় যে b স্কুৱেৰ মাইনাছ 4ac, ইয়াৰ মানটো যদি গ্ৰেটাৰ দেন 0 হয়, 0তকৈ ডাঙৰ হয়, তেতিয়াহ'লে কি বুলি কওঁ আমি, চোৱা দ্বিঘাত সমীকৰণৰ যিটো আদৰ্শ ঠাঁচ ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল 0। ঠিক আছে, তো এই দ্বিঘাত সমীকৰণৰ বাস্তৱ মূল আছে নে আমি কেনেকৈ গম পাম। তো b স্কুৱেৰ মাইনাছ 4ac উলিয়াই চাম। ঠিক আছে, b স্কুৱেৰ মাইনাছ 4ac উলিয়াই চাম। তাত যদি আমি দেখা পাওঁ যে 0তকৈ ডাঙৰ হৈছে মানখিনি, 0তকৈ ডাঙৰ হ'লে কি হ'ব, ইয়াৰ বাস্তৱ মূল আছে। ঠিক আছে, বাস্তৱ মূল আছে। ওকে, বাস্তৱ মূল আছে, দুটা ভিন্ন বাস্তৱ মূল আছে। দ্বিঘাত সমীকৰণ দুটা ভিন্ন বাস্তৱ মূল আছে। ওকে, তাৰপিছত লক্ষ্য কৰা, যদিহে আমি ইয়াত এনেকেও পাওঁ যে b স্কুৱেৰ মাইনাছ 4ac লেছ দেন 0 পাই যাওঁ, মানে শূন্যতকৈ যদি সৰু পাওঁ, তেতিয়াহ'লে ইয়াত কোনো বাস্তৱ মূল নাই। ঠিক আছে, কোনো বাস্তৱ মূল নাই, বাস্তৱ মূল নাই। তাৰপিছত চোৱা, যদিহে এনেকুৱাও পাওঁ যে b স্কুৱেৰ মাইনাছ 4ac ইকুৱেল 0 পাই যাওঁ, মানে এইখিনি কৰি যদি আমি 0ৰ সমান পাই যাওঁ, তেতিয়াহ'লে ইয়াত কি হ'ব, আমাৰ সমান মূল থাকিব, মূল দুটা সমান। তোমালোকক ফৰ্মুলাৰ ওপৰত ধুনীয়াকৈ আগতো শিকাইছো, সেইকাৰণে আজি অলপ স্পীডত কৰাই আছো। ঠিক আছে, যাতে তোমালোকৰ ৰিভাইজ হৈ যায়। ঠিক আছে, তাৰপিছত চেপ্টাৰ 5ৰ পৰা এইখিনি চাই ল'বা। চেপ্টাৰ 4ৰ পৰা, চেপ্টাৰ 5ৰ পৰা চোৱা, চেপ্টাৰ 5ৰ পৰা কি হৈ গ'ল, চেপ্টাৰ 5টো আমাৰ কি আছিলে, সমান্তৰ প্ৰগতি।
মানে এৰিথমেটিক প্ৰগ্ৰেশ্যন, ঠিক আছে। তো ইয়াৰ পৰা আমাৰ পদ ওলোৱা ফৰ্মুলা এ এন হৈ গ'ল আমাৰ পদ ওলোৱা ফৰ্মুলা হৈ গ'ল এ প্লাছ এন মাইনাছ 1 ডি, য'ত এ হৈ গ'ল আমাৰ প্ৰথম পদ, ঠিক আছে, প্ৰথম পদ, আৰু ডি হৈ গ'ল সাধাৰণ অন্তৰ। ঠিক আছে, এইটো হৈ গ'ল আমাৰ 1 নম্বৰ পদ ওলোৱা ফৰ্মুলা। তাৰপিছত যোগফল ওলোৱা ফৰ্মুলা ক'ব যে 10টা পদৰ যোগফল উলিওৱা। তো যোগফল ওলোৱা ফৰ্মুলা কি? এছ এন, এনতম পদলৈ চাম উলিওৱা। যোগ কৰা ফৰ্মুলা কি আছিলে? n/2 ব্ৰেকেটত কি হ'ব 2a প্লাছ n মাইনাছ 1 ডি, য'ত ডি হৈছে আমাৰ সাধাৰণ অন্তৰ আৰু এ হৈছে আমাৰ প্ৰথম পদ। এছ এনটো আমি এনেকৈ উলিয়াব পাৰোঁ, এছ এন n/2 ব্ৰেকেটত কি হ'ব এ প্লাছ এল, এল মানে হৈছে অন্তিম পদ, ঠিক আছে, এল মানে হৈছে অন্তিম পদ। ঠিক আছে, তোমালোকে চেপ্টাৰ 5ৰ পৰা এইখিনি মনত ৰাখিলে হ'ব। আৰু এই ফৰ্মুলাবোৰ ব্যৱহাৰ কৰি আমি কুৱেশ্যন সলভ কৰোঁ। মানে চোৱা, তোমালোকৰ ইয়াত চাবা এ এনৰ মান দিয়া থাকিব, এ এন আৰু এল হৈ গ'ল আমাৰ একেই, এ এন হৈ গ'ল আমাৰ এনতম পদ আৰু অন্তিম পদ, যিটো এলেৰে বুজোৱা হয়। ঠিক আছে, চ' এইটোৰ মান দিয়া থাকিব, এইটোৰ মান দিয়া থাকিব, এইটোৰ মান দিয়া থাকিব, এনৰ মান উলিয়াব দিব। ঠিক আছে, কেতিয়াবা এনৰ মান দিয়া থাকিব, এইটোৰ মান দিয়া থাকিব, এইটোৰ মান উলিয়াব দিব। ঠিক আছে, নেক্সট চেপ্টাৰ 6ত তোমালোকে থিয়ৰমখিনি মনত ৰাখিবা, উপপাদ্যবোৰ মনত ৰাখিবা। ইম্পৰ্টেণ্ট থিয়ৰম যিটো তোমালোকৰ বিপিটি থিয়ৰম কি আছিলে চেপ্টাৰ 6ৰ পৰা। চেপ্টাৰ 6ত তোমালোকৰ তেনেকুৱা ফৰ্মুলা নাই, ঠিক আছে। থিয়ৰম তোমালোকৰ এক ছেকেণ্ড, থিয়ৰম 6.1টো ভেৰি ইম্পৰ্টেণ্ট আৰু 6.3টো বেছি ইম্পৰ্টেণ্ট, ঠিক আছে, এই দুটা বেছি ইম্পৰ্টেণ্ট। চেপ্টাৰ 7 কি আছিলে? স্থানাংক জ্যামিতি। স্থানাংক জ্যামিতি কি হয়? দুটা বিন্দু, ইয়াত এটা বিন্দু আছে এ, ইয়াত এটা বিন্দু আছে বি, এই দুটা বিন্দুৰ মাজত দূৰত্ব, ঠিক আছে, ডিষ্টেন্স। তো ইয়াত দূৰত্বৰ সূত্ৰ মনত ৰাখিবা তোমালোকে, এ বি এইটোৰে দূৰত্ব বুজায়, ঠিক আছে। তো দূৰত্ব কি হ'ব? ৰুট x2 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1 হোল স্কুৱেৰ, ঠিক আছে। এইটো হৈ গ'ল আমাৰ দূৰত্বৰ সূত্ৰ। তো এ বিন্দু স্থানাংক x1, y1 আৰু বি বিন্দু স্থানাংক x2, y2, ঠিক আছে। তো ইয়াৰ পৰা আমি এইটো ফৰ্মুলা পালোঁ, ঠিক আছে। তাৰপিছত চোৱা এটা বিন্দু এ, এটা বিন্দু বি, ঠিক আছে। এই দুটা বিন্দুক, এটা বিন্দু ইয়াত, এই বিন্দুটো পি ধৰা হ'ল যে 2:3 বা m:n অনুপাতত বিভক্ত কৰে, m:n অনুপাতত বিভক্ত কৰে, m:n অনুপাতত বিভক্ত কৰে, ঠিক আছে। পি বিন্দুৱে কি কৰিছে? এ বি ৰেখাক m:n অনুপাতত বিভক্ত কৰে। তেতিয়াহ'লে পি বিন্দু স্থানাংক ওলোৱা ফৰ্মুলা কি? 2 নম্বৰত পি বিন্দু স্থানাংক ওলোৱা ফৰ্মুলা কি হ'ব? এইটো m1, এইটো m2 নাম দিলোঁ, m2, m1 x2 প্লাছ m2 x1 বাই m1 প্লাছ m2, এইটো হৈ গ'ল x স্থানাংক ওলোৱাৰ, ঠিক আছে। এতিয়া y স্থানাংক ওলাবৰ কাৰণে কি হ'ব? m1 y2 প্লাছ m2 y1 বাই m1 প্লাছ m2, অ'কে। তাৰপিছত চোৱা মধ্যবিন্দু স্থানাংক, চোৱা এটা বিন্দু এ, এটা বিন্দু বি, ঠিক আছে, মধ্যবিন্দু, মাজৰ বিন্দু, ঠিক আছে, মধ্যবিন্দু স্থানাংক। তো 3 নম্বৰত মধ্যবিন্দু স্থানাংক ওলোৱা ফৰ্মুলা কি? x1 প্লাছ x2 বাই 2, y1 প্লাছ y2 বাই 2, অ'কে। এইখিনি চালে তোমালোকৰ ক্লিয়াৰ হৈ যাব চেপ্টাৰ 7। তাৰপিছত চেপ্টাৰ 8 আহি গ'ল আমাৰ। চেপ্টাৰ 8 আমাৰ কি আছিলে? ত্ৰিকোণমিতিৰ পৰিচয়। ত্ৰিকোণমিতিৰ পৰিচয়টো কি হয় আমাৰ? সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য। সমকোণী ত্ৰিভুজ, এটা কোণ কি হ'ব লাগিব? 90 ডিগ্ৰী হ'ব লাগিব, ঠিক আছে। তো এইটো কোণ লৈ ললোঁ আমি থিতা ডিগ্ৰী কোণ, ঠিক আছে। কিমান ডিগ্ৰী আমি নাজানো, থিতা লৈ লৈছোঁ। তো এ বি চি, থিতা কোণ যিটো ল'বা, ইয়াৰ বিপৰীত বাহুটো হ'ব লম্ব পাৰপেণ্ডিকুলাৰ, লগত লাগি থকা বাহুটো হ'ব ভূমি বি, আৰু
যিটো দীঘল বাহু এইটো হৈ গ'ল আমাৰ অতিভুজ এইচ। এতিয়া চোৱা ইয়াৰ কাৰণে কেইটা অনুপাত আছে টোটেল? 6টা অনুপাত আছে, 6টা। এটা হৈ গ'ল সাইনৰ অনুপাত, সাইন কস থিতা লৈছো আমি, থিতা লৈছো, ঠিক আছে, থিতা কস থিতা, টেন থিতা, আৰু কি আছিলে কট থিতা, চেক থিতা, কসেক থিতা, ঠিক আছে। এতিয়া ইয়াৰ অনুপাতবিলাক কি হ'ব? কেইটা অনুপাত থাকে ইয়াত? 6টা অনুপাত, ঠিক আছে। 1 2 3 4 5 6। অ'কে, এবাৰ চোৱা ইয়াৰে অনুপাতবিলাক কি হ'ব? সাইনৰ অনুপাত হৈ গ'ল পি বাই এইচ, কছৰ অনুপাত হৈ গ'ল বি বাই এইচ, টেনৰ অনুপাত হৈ গ'ল পি বাই বি, আৰু কটৰ অনুপাত হৈ গ'ল ইয়াৰ বি বাই পি, আৰু চেকৰ অনুপাত হৈ গ'ল এইচ বাই বি, কছেকৰ অনুপাত হৈ গ'ল এইচ বাই পি। এতিয়া চোৱা এই অনুপাতবিলাক তোমালোকে মুখস্থ ৰখাৰ কাৰণে শ্বৰ্টকাট পি বি পি, পি বি পি মনত ৰাখিবা। কি কৈছো মই? পি বি পি, পি বি পি বাই এইচ এইচ বি, পি বি পি এইচ এইচ বি, ঠিক আছে, মনত ৰাখিলা। তো ইয়াৰ পৰা চোৱা প্ৰথমটো হৈ গ'ল আমাৰ সাইন, সাইন কস টেন, ঠিক আছে। তাৰপিছত কসেক, চেক, কট, ঠিক আছে। সাইন থিটাৰ অনুপাত কি? পি বাই এইচ, কছৰ বি বাই বি এইচ, টেনৰ পি বাই বি, বাকী কছেকৰ এইচ বাই পি, চেকৰ এইচ বাই বি, আৰু কটৰ বি বাই পি। অ'কে অ'কে, এবাৰ লক্ষ্য কৰা সাইন থিটাৰ অনুন্নক হৈছে কছেক থিটা, কস থিটাৰ অনুন্নক হৈছে আমাৰ চেক থিটা, টেন থিটাৰ অনুন্নক হৈছে কট থিটা, মানে ইয়াৰে ওলোটা অনুন্নক। চাইছানে? সাইনৰ পি বাই এইচ আছিলে, কছেকৰ কি হৈ গ'ল? এইচ বাই পি হৈ গ'ল। অ'কে, নেক্সট চেপ্টাৰ 9। আচ্ছা, ত্ৰিকোণমিতিত তোমালোকৰ আৰু আছে নহয়, ত্ৰিকোণমিতিত আৰু আছে ফৰ্মুলা তোমালোকৰ। এইটো চোৱা পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত, পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতবিলাক তোমালোকে মনত ৰাখিবা। তাৰপিছত অভেদ, এই 3টা অভেদ তোমালোকে মনত ৰাখিবা, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ। এই অভেদবোৰ ব্যৱহাৰ কৰি আমি কি কৰোঁ? প্ৰমাণ কৰোঁ। অ'কে, 8 নম্বৰ হৈ গ'ল। তাৰপিছত আচ্ছা আৰু আছে নহয় 9 নম্বৰ। চোৱা 9 নম্বৰ লেচন, 9 নম্বৰ লেচন তোমালোকৰ অমিট কৰা হৈছে, নাহে। 10 নম্বৰ চেপ্টাৰৰ কি হয়? বৃত্ত, বৃত্ত চেপ্টাৰ তোমালোকৰ উপপাদ্য যিটো 10.1 চেপ্টাৰ 10 কি আছিলে? বৃত্ত, তাৰে যিটো থিয়ৰাম 1টো চাবা তোমালোকে, ঠিক আছে। থিয়ৰাম 1টো চাবা তোমালোকে। থিয়ৰাম 2 কি হয়? থিয়ৰাম 2 কি হয় তোমালোকৰ যোৱা বছৰ আহি গৈছে, এইবাৰ অহাৰ চান্স খুবেই কম আছে। চেপ্টাৰ 11ত তোমালোকৰ কি হয়? অংকন, চিত্ৰবিলাক ভালকে আঁকিবা আৰু অংকন পাৰি চিত্ৰৰ পৰা চাই লিখি দিবা, ঠিক আছে। চেপ্টাৰ 12 কি আছিলে? বৃত্ত সম্বন্ধীয় কালি। তো এই বৃত্ত সম্বন্ধীয় কালিৰ পৰা তোমালোকৰ যিটো বৃত্ত চেপ্টাৰত তোমালোকে কি কৰিবা? কনচেপ্ট ক্লিয়াৰ ৰাখিবা, কাৰণ কনচেপ্টৰ ওপৰতে তোমালোকৰ MCQ বিলাক আহে বৃত্ত চেপ্টাৰৰ পৰা, ঠিক আছে। আৰু এইটো হৈ গ'ল বৃত্ত সম্বন্ধীয় কালি। তো বৃত্ত সম্বন্ধীয় কালি, বৃত্ত, তো ইয়াৰে বৃত্তৰ কালি সূত্ৰ কি আছিলে? বৃত্তৰ কালি সূত্ৰ আছিলে পাই আৰ স্কুৱেৰ, ঠিক আছে, পাই আৰ স্কুৱেৰ। আৰু পৰিধি মানে পৰিসীমা, পৰিধি কি হৈ গ'ল? 2 পাই আৰ, পৰিধি হৈ গ'ল 2 পাই আৰ, ঠিক আছে। এতিয়া চোৱা বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তৰ দুটা ব্যাসাৰ্ধ আৰু এই যিটো চাপ দেখা পাইছা, ইয়াৰ মাজৰ অংশখিনি কি বুলি কোৱা হয়? বৃত্তকলা। তো বৃত্তকলাৰ কালি, চোৱা বৃত্তকলাৰ কালি সূত্ৰ কি আছিলে? চোৱা এই কোণটো কিমান? এই কোণটো আমি নাজানো, থিতা, ঠিক আছে। এই কোণটো কি হৈ গ'ল? থিতা। আৰু কেন্দ্ৰত 360 ডিগ্ৰী কোণ উৎপন্ন হয়, তো থিতা বাই 360 ডিগ্ৰী লোৱা, থিতা বাই 360 ডিগ্ৰী ইনটু কালি বুলি কৈছে পাই আৰ স্কুৱেৰ, ঠিক আছে। তাৰপিছত 2 নম্বৰ চোৱা, এইটো কি হ'ব? বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য, মানে এইখিনি অংশ, ইয়াৰ পৰা ইয়ালৈ কিমান দূৰত্ব? চাপৰ দৈৰ্ঘ্য যদি উলিয়াব দিয়ে, চাপৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াবা? থিতা বাই 360 ডিগ্ৰী ইনটু, চোৱা এইখিনি যদি আমি কৰোঁ কি হয়? পৰিধি। তো এইখিনি পৰিধিৰ অংশ হয় নে নহয়? তো পৰিধিৰ ফৰ্মুলাটো ইয়াত বহুৱাই দিয়া, 2 পাই আৰ, ঠিক আছে, ঠিক আছে বাৰু, ঠিক আছে এইটো ফৰ্মুলা। আৰু নেক্সট চেপ্টাৰ আহিব 13, চেপ্টাৰ 13ৰ পৰা তোমালোকৰ এইখিনি ফৰ্মুলা, চেপ্টাৰ 13ৰ পৰা এইখিনি ফৰ্মুলা লিখি দিছোঁ ইয়াত। চেপ্টাৰ 13 কি আছিলে? পৃষ্ঠকালি আৰু আয়তন। তো পৃষ্ঠকালি আৰু আয়তনৰ পৰা তোমালোকৰ এইখিনি ফৰ্মুলা তোমালোকে চাবা। এইটো হৈ গ'ল আমাৰ ঘনক, কি আছিলে এইটো? ঘনক।
এইটো হৈ গ'ল আমাৰ ঘনক, ঠিক আছে। এইটো হৈ গ'ল আমাৰ চুঙা, এইটো হৈ গ'ল অৰ্ধবৃত্ত, তাৰপিছত এইটো হৈ গ'ল আমাৰ আয়তীয় ঘনক, এইটো হৈ গ'ল আমাৰ শংকু, এইটো হৈ গ'ল আমাৰ গোলক। ঠিক আছে, শংকুৰ এইটো হৈ গ'ল ব্যাসাৰ্ধ R, এইটো হৈ গ'ল উচ্চতা H, আৰু এইটো হৈ গ'ল হেলনীয় উচ্চতা L। চোৱা, যিটো আমাৰ ঘনক এক নম্বৰত, ঘনকৰ চি আছে মানে কাৰ্ভ সাৰফেস এৰিয়া, ঠিক আছে। চি আছে মানে হৈ গ'ল পৃষ্ঠকালি, টি আছে মানে টোটেল সাৰফেস এৰিয়া, মুঠ পৃষ্ঠকালি, আৰু ভি মানে হৈ গ'ল ভলিউম, যিটো কোৱা হয় আয়তন। ঠিক আছে, এইখিনি মই লিখি লৈছো শৰ্টকাট। চোৱা, ঘনকৰ পৃষ্ঠকালি 4L², মুঠ পৃষ্ঠকালি 6L², ভলিউম L³। ঠিক আছে, এনেকৈ লিখি দিছো, তোমালোকে এইবিলাক অলপ চকু ফুৰাই ল'বা। ঠিক আছে, আৰু ইয়াত শংকুৰ যিটো হেলনীয় উচ্চতা L, তো L ওলোৱা ফৰ্মুলা মই ইয়াত লিখি দিয়া নাই, লিখি দিওঁ। শংকুৰ হেলনীয় উচ্চতা L ইকুৱেল √R² প্লাছ H²। ঠিক আছে, ঠিক আছে, চেপ্টাৰ 13 বুজি পাইছা। এবাৰ চেপ্টাৰ 14 চোৱা, চেপ্টাৰ 14 কি আছিলে আমাৰ পৰিসংখ্যা। চেপ্টাৰ 14 কি আছিলে আমাৰ পৰিসংখ্যা। তো পৰিসংখ্যাৰ পৰা তোমালোকৰ প্ৰথমতে চোৱা মাধ্য ওলোৱাৰ যিটো ফৰ্মুলা। মাধ্য আমি তিনি ধৰণে উলিয়াব পাৰো। এটা হৈ গ'ল তোমালোকৰ প্ৰত্যক্ষ মাধ্য পদ্ধতি, প্ৰত্যক্ষ মাধ্য পদ্ধতি ওলোৱাৰ ফৰ্মুলা লিখি দিছো, বিবেচিত মাধ্য ওলোৱাৰ ফৰ্মুলা, ঢাপ বিশুদ্ধি মাধ্য ওলোৱাৰ ফৰ্মুলা। ঠিক আছে, তাৰপিছত এইখিনি হৈ গ'ল মাধ্য ওলোৱাৰ তিনিটা ফৰ্মুলা। তোমালোকৰ এতিয়া কনফিউজন লাগিছে নেকি যে তিনিটা ফৰ্মুলা আছে মাধ্য ওলোৱাৰ, আমি কোনটোৰে কৰিম? তোমালোকৰ যিটো ইজি লাগে সেইটোৰ মতে কৰি দিবা, তোমালোকৰ ইচ্ছা। ঠিক আছে, পৰীক্ষা যদি কৈ দিয়ে যে ঢাপ বিশুদ্ধি পদ্ধতিৰে মাধ্য ওলোৱা, তেতিয়াহ'লে তোমালোকে ঢাপ বিশুদ্ধি পদ্ধতিৰে কৰিব লাগিব, আৰু যদি তোমালোকক একো নকয়, তোমালোকৰ যিটো ইচ্ছা কৰিব পাৰা। তাৰপিছত বহুলক ওলোৱা ফৰ্মুলা, মাধ্য হৈ গ'ল, এবাৰ চব বহুলক ওলোৱা ফৰ্মুলা হৈ গ'ল এইটো। ঠিক আছে, L প্লাছ F1 মাইনাছ F0 বাই 2F1 মাইনাছ F0 মাইনাছ F2 ইনটু H, য'ত L মানে কি আছিলে? L মানে আছিলে যিটো আমাৰ শ্ৰেণী অন্তৰালৰ নিম্নসীমা, শ্ৰেণী অন্তৰালৰ নিম্নসীমা। ঠিক আছে, তাৰপিছত চোৱা মধ্যমা ওলোৱা ফৰ্মুলা ইয়াত মই লিখি দিলোঁ। ঠিক আছে, তোমালোকে এবাৰ চাই লোৱা। তাৰপিছত চোৱা, এতিয়া চোৱা, মাধ্য পালো, বহুলক পালো, মধ্যমা পালো। এতিয়া এই তিনিটাৰ মাজৰ যিটো সম্পৰ্কটো কি হৈ গ'ল? 3 মধ্যমা ইকুৱেল বহুলক প্লাছ 2 মাধ্য। তো এইটো তোমালোকক মনত ৰাখিবা, কাৰণ ইয়াৰ পৰা এটা কুৱেশ্যন সোধে তোমালোকক। চাবা, কেতিয়াবা তোমালোকক মধ্যমা আৰু বহুলকৰ মান দিয়া থাকিব, মাধ্যৰ মান উলিয়াব দিব, তো মানবিলাক ইয়াত বহুৱাই দিবা, এনচাৰ ওলাই যাব। কেতিয়াবা মধ্যমা আৰু মাধ্যৰ মান দিয়া থাকে, বহুলক উলিয়াব দিব, তো এনেকে তোমালোকে উলিয়াই দিবা। অ'কে, ক্লিয়াৰ। এবাৰ চোৱা নেক্সট যিটো আমাৰ চেপ্টাৰ আছে, কি চেপ্টাৰ 15 কি আছিলে আমাৰ? চেপ্টাৰ 15 কি আছিলে আমাৰ? সম্ভাৱিতা, প্ৰবাবিলিটি। ঠিক আছে, চোৱা, ইয়াত তোমালোকৰ এটাই মেইন ফৰ্মুলা আছে, P অফ E। ই মানে যিকোনো এটা ঘটনা। ঠিক আছে, যিকোনো এটা ঘটনা, P মানে হৈ গ'ল প্ৰবাবিলিটি অফ E, এটা ঘটনাৰ সম্ভাৱিতা। ঠিক আছে, তো তলত থাকে আমাৰ মুঠ ফলাফল, মুঠ সম্ভাৱ্য ফলাফল। আৰু ওপৰত থাকে আমাৰ যিটো ঘটনা ইৰ পক্ষে ঘটিত ফলাফল। ঠিক আছে, আৰু ইয়াত আৰু এটা ফৰ্মুলা আছে, এইটো হৈ গ'ল আমাৰ 1 নম্বৰ ফৰ্মুলা। 2 নম্বৰ ফৰ্মুলা হৈ গ'ল, চ' এটা ঘটনাৰ সম্ভাৱিতা, ঠিক আছে, আৰু ঘটনাটো নোহোৱাৰ সম্ভাৱিতা, নোহোৱাৰ সম্ভাৱিতা মিলি কি হৈ যায়? 1 হৈ যায়। এইটোৰ পৰা তোমালোকৰ MCQ বনে, এইটো প্লাছ এইটো ইকুৱেল ডেছ কি হ'ব? 1 হ'ব। ঠিক আছে, 1 হ'ব। কেতিয়াবা তোমালোকৰ এইটোৰ মান দিয়া থাকিব, এইটোৰ মান উলিয়াব দিব, তো এই ফৰ্মুলা মতে তোমালোকে উলিয়াই দিব পাৰিবা। ঠিক আছে, তোমালোকৰ লগত ফৰ্মুলাখিনি অতি কম সময়ৰ ভিতৰত গো থ্ৰু কৰিলোঁ। তোমালোকে এই ফৰ্মুলাবোৰ মনত ৰাখা, কাৰণ ফৰ্মুলাবোৰ মনত থাকিলে তোমালোকে ভাল এটা মাৰ্ক আনিব পাৰিবা। কিয়? তোমালোকৰ কনফিডেন্স বাঢ়ি যাব, আৰু তোমালোকে কি কৰিব পাৰিবা? সলিউশ্যনবোৰ ইজিলি কৰিব পাৰিবা।
অল দ্য বেষ্ট।